ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 15 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণ দ্বাদশী তিথি আৰু নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী শনি ও বিংশোত্তৰী বুধৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কোনো ধৰণৰ যাত্ৰা নাই। আজিৰ দিনটোৰ বাবে শুভ কৰ্ম হ'ব আপোনালোকৰ ৰাতিপুৱা 8:34 পৰ্যন্ত। আৰু আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকৰ বাবে শুভ হওক আগন্তুক বৰ্ষটো। তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ সকলো ক্ষেত্ৰত যাতে সুনাম পাব পাৰে আৰু যিবিলাক তেওঁলোকৰ মনোবাঞ্ছা আছিলে, যিবিলাক আকাংক্ষা আছিলে সেইবোৰ যাতে পূৰ্ণ হয় তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে এটা সাধাৰণ উপায় কৰি গোটেই বছৰটো ভাল ফল পাব পাৰিব। গতিকে আজিৰ দিনটোত আপোনালোকে হালধীয়া কাপোৰত তিল এটকা আৰু লগতে ফুল এপাহ দি পেলাই আপোনালোকে মনৰ আশাবোৰ ক'ব আৰু কৈ পেলাই সেইটো আপুনি নদী বা পানীত উটুৱাই দিব। ইয়াৰ ফলত আপোনালোকৰ আগন্তুক বৰ্ষটো সুন্দৰ হ'ব আৰু সুন্দৰকৈ আপোনালোকে যিকোনো কাম কৰিব পাৰিব, শুভ ফল পাব আৰু আপোনালোকৰ বহুতো মনোকামনা পূৰণো হ'ব। আজিৰ দিনটোত যিসকল ৰাশিৰ ভাগ্যশালী হৈছে সেই ৰাশিসমূহ হৈছে মেষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, ধনু ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে বৃষ ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ আনন্দৰ দিন। গতিকে আপোনালোকে সৰ্বোচ্চ প্ৰকাৰে আজিৰ দিনটো সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ গ্ৰহৰ নক্ষত্ৰ আজি আপোনালোকৰ প্ৰভাৱ ভাল দেখুৱাইছে। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে আজি লাভৱান হ'ব। আপুনি আপোনাৰ কামবোৰ সঠিক সময়ত কৰিবলৈ আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সুসংগঠিত হ'ব আৰু আপোনাৰ বাবে আজি শুভাকাংক্ষীৰ পৰা যিবোৰ পৰামৰ্শ পাব সেইবোৰ আপোনাৰ বাবে লাভজনক হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শবোৰকো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ পূৰ্বৰ তথ্য অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু সেইমতেহে সিদ্ধান্ত গ্ৰহণ কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে কামবোৰত। গতিকে সেইমতে চলিবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। আজি আপোনালোকে যদি আকাংক্ষিত ফলাফল নাপায় কামৰ, তথাপি মনোবল বজাই ৰাখিব। পুনৰ চেষ্টা কৰিলে কামবোৰ সুন্দৰভাৱে সম্পন্ন হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। আপোনাৰ নতুন যিবোৰ পৰিৱৰ্তন হ'ব সেইবোৰ আপোনাৰ বাবে সফলভাৱে ৰূপায়িত হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক ফলাফলো দেখিব। আজি আপোনালোকৰ কিবা এটা প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি নিজৰ অৱদান আগবঢ়াবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ উন্নতি আৰু সন্মান দুয়োটাই বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে বা মনোৰঞ্জনমূলক অনুষ্ঠান যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰৰ সৈতেও আজি আপোনালোকে আনন্দ লাভ কৰিব। সকলো সদস্যই আজি মিলিত হৈ সহযোগিতাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো উদযাপন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশবোৰ সুন্দৰ হ'ব আৰু আপোনালোকৰ সংঘটিত হোৱা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কাহ চৰ্দি আদিৰ সমস্যা দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ঠাণ্ডাৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, আজিৰ দিনটো সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি আপোনালোকে অলপ যোগাযোগ ব্যৱস্থাবোৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ যোগাযোগ ব্যৱস্থা আজি যদি ভালদৰে নাৰাখে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কাৰণ আজি আপোনালোকৰ আন কোনোবাই আপোনালোকৰ যোগাযোগৰ উৎসৰ পৰা কামবোৰ লৈ যাব পাৰে। গতিকে আজি আপুনি নিজৰ কামবোৰ সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰক আৰু লগতে আপোনাৰ কামবোৰ নিজে তত্ত্বাৱধানত ৰাখি আগবঢ়াই নিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰৰ যি পৰিকল্পনা কৰিব সেইবোৰ সফল হ'ব। আৰু আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভ্ৰমণ বা মনোৰঞ্জনমূলক কিবা যদি অনুষ্ঠান আছে তেনেহ'লে সেইবোৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব।
ওচৰ চুবুৰীয়া কাৰ্যকলাপে উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু শান্তি বজাই ৰাখি আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। সন্তানৰ সমস্যাৰ ক্ষেত্ৰতো আজি আপুনি জড়িত হৈ তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে সিদ্ধান্ত বা পৰামৰ্শ দিব লাগিব, তেতিয়াহে আপোনালোকৰ সন্তানসকলৰ মনোবল বৃদ্ধি কৰাত সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কাৰ্যকলাপবোৰ ভালদৰে খটাবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ সময় অনুকূল অৱস্থাত আছে ব্যৱসায়িক গতিবিধিত, গতিকে বেছি আপোনালোকৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, বা আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে সুখৰ সময় কটাব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত মধুৰতা বৃদ্ধি পাব আৰু ঘৰৰ পৰিৱেশো আজি সুষম আৰু সংঘটিত হোৱা দেখা পাব, গতিকে ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত আজি শান্তি বিৰাজ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য ভালেই থাকিব, কিন্তু খাদ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ সংক্ৰমণ আদিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপোনালোকে যদি সাৱধানতা বজাই ৰাখে তেনেহ'লে আপোনালোকৰ স্বাস্থ্য ভালে থাকিব আৰু আয়ুৰ্বেদিক সামগ্ৰী যিমান পাৰে সেৱন কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি যশ মান আদি বৃদ্ধি কৰাৰ দিন, গতিকে আজি আপোনালোকে যিবোৰ কাম কৰিব সেইবোৰে সমাজে আপোনালোকৰ ভাল পাব আৰু লগতে আন ব্যক্তিসকলেও আপ্লুত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰো আজি কামবোৰ কৰি সুখী অনুভৱ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিবোৰ আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি আছিলে সেইবোৰ আজি আপোনালোকৰ সমাধান হোৱাৰ পথত আছে, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাওক আৰু নতুন নতুন পৰিকল্পনাবোৰ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'বলৈ নিদিব। যদিও খৰচ বেছি হয়, কিন্তু আপোনালোকে আয়ৰ উৎস বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পালেও কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। তথাপিও আপোনালোকে বাধাৰ পৰা আঁতৰি থাকিবলৈ হ'লে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু নিজৰ গোপনীয়তা আজি প্ৰকাশ পাব পাৰে, গতিকে অলপ সতৰ্ক হ'ব এইবোৰ ক্ষেত্ৰতো। ব্যৱসায়িক ক্ষেত্ৰত নতুন সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু আজি আপোনাৰ কামৰ শলাগ ল'ব। এই সময়ত আপোনাৰ উন্নতিৰ সম্ভাৱনা ভাল আছে, গতিকে আপুনি নিজৰ ক্ষেত্ৰত বেছিকৈ আগবাঢ়ি যোৱাটো বেছি লাভজনক হ'ব আৰু বেলেগৰ কামত হস্তক্ষেপ নকৰাটোৱে বেছি আপোনালোকৰ বাবে ভাল হ'ব। গতিকে নিজৰ কামবোৰ বেছিকৈ চোৱা চিতা কৰিবলৈ আজি যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সময় নষ্ট কৰাৰ পৰা বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনালোকে বেছি সময় সম্পৰ্কত দিব লগা হ'লে তেনেহ'লে আপোনালোকৰ অন্য দিশত কিছু বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ আজি চেষ্টা কৰিব আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আজি আপোনালোকে ইতিবাচক ফলাফল পোৱাৰ ফলত ঘৰৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব আৰু ইয়াৰ দ্বাৰা সকলোৱে আনন্দ লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ খাদ্যৰ পৰা আপোনালোকে অলপ বিৰত থাকিব লাগিব, নহ'লে স্বাস্থ্যত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে আনন্দ ফূৰ্তিৰে দিনটো উদযাপন কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালতো আৰু আপোনালোকৰ নিজৰ সম্পৰ্কতো ঘনিষ্ঠতা আৰু সুখদায়ক সময় পাৰ কৰিব পাৰিব। নিয়ম নীতি মানি চলক আজিৰ দিনটোৰ, ইয়াৰ ফলত আপুনি সফল হ'ব। যিকোনো কাম কৰাৰ আগতে এবাৰ আপুনি নিজকে ভাবি চিন্তি চাব বা বিবেক বিবেচনাৰে সিদ্ধান্তবোৰ লৈ ল'ব, যাতে কামবোৰ কৰাৰ ফলত যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজি আপোনাৰ সিদ্ধান্তৰো সকলোৱে শলাগ ল'ব, গতিকে সিদ্ধান্তবোৰ আপোনালোকৰ ফলপ্ৰসূ হৈছে। গতিকে আজি আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। কাম কাজবোৰো সঠিক শৃংখলা বজাই ৰখাত আপোনালোকে আজি সক্ষম হ'ব। মানসিক চাপে কিন্তু আপোনালোকক আজি কিবা এটা ক্ষতি কৰিব পাৰে, গতিকে মানসিক চাপ নোহোৱা কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব আৰু আজিৰ দিনটো বিশেষকৈ আপোনালোকে মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম কৰি আজি আপোনালোকৰ ভাল লাভ কৰিব পাৰিব আৰু আপুনি কামবোৰ নিজৰ মতে সম্পন্ন কৰিলেহে বেছি লাভজনক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সেইবাবে নিজৰ কামবোৰ বেছিকৈ আপুনি গুৰুত্ব দিয়ক। কাৰিকৰী ক্ষেত্ৰত অভাৱনীয় সফলতা আহিব, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নকৰিব আৰু কোনো ধৰণৰ আজি টকা ধাৰলৈ লোৱাৰ পৰিকল্পনা নকৰিব। বৰ্তমান পৰিস্থিতি যেনেধৰণৰ আছে তেনেধৰণে আপুনি চলিবলৈ চেষ্টা কৰিব, অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু জটিলতা আহিব পাৰে।
প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে কিছু আলোচনা বিলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই ভাল ফল দিব আৰু পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাইছে, গতিকে আপোনালোকে পৰিয়ালৰ দায়িত্ববোৰ পালন কৰি আপোনালোকে সুখী অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ যত্ন লোৱাই নহয়, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি আজি সতৰ্ক হৈ চলিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি আপোনালোকৰ মিছা অপবাদ পোৱাৰ সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো আপোনালোকে অলপ জনযোগাযোগ অলপ কমাই কৰিবলৈ চেষ্টা কৰিব, অন্যথা আপোনালোকৰ অযথা মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু লগতে সুনামতো ক্ষতি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অকলশৰীয়াকৈ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। বিভিন্ন দিশত আপোনাৰ যিবোৰ কাম আছে সেইবোৰতে বেছিকৈ গুৰুত্ব দিব। নিজৰ ব্যৱসায়িক ক্ষেত্ৰই হওক বা ব্যক্তিগত ক্ষেত্ৰই হওক, সেইবোৰতে আপোনালোকে অধিক গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু আজিৰ দিনটো আপোনালোকে যিকোনো কাম আৰম্ভ কৰাৰ আগতে সঠিকভাৱে ৰূপৰেখা প্ৰস্তুত কৰি ল'ব। ইয়াৰ ফলত আপোনালোকে সম্পূৰ্ণ কৰাত কামবোৰ নিশ্চয়তা পাব আৰু লগতে আপোনাৰ বাবে ভাল লাভো হ'ব। আজি আপোনাৰ উদাৰতাই আনৰ ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰাত আজি আপুনি সুবিধা পাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ আজি সন্মানো বৃদ্ধি পোৱা দেখা যাব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰতো আজি আপুনি আধিপত্য বজাই ৰাখিব পাৰিব, কিন্তু বেছিকৈ আপোনালোকে আজি মিলিজুলি থাকিবলৈ চেষ্টা নকৰিব। আৰু কোনো ধৰণৰ আৰ্থিক লোকচানৰ আজি সম্ভাৱনা আছে, গতিকে আৰ্থিক লেনদেন আজি পৰীক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামৰ গোপনীয়তা ৰক্ষা কৰি চলিব আৰু কৰ্মচাৰীসকলৰ মাজত যাতে কোনো ধৰণৰ ৰাজনৈতিক পৰিৱেশৰ গঢ় লৈ নুঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে আজি কৰ্মক্ষেত্ৰত আপুনি ধৈৰ্য সহকাৰে আৰু আপুনি বিচাৰ বিবেচনাৰে চেষ্টা কৰিব যাতে আগবঢ়াই লৈ যাবলৈ। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ মজবুত হ'ব আৰু পৰিয়ালৰ এজন সদস্যৰ সাফল্যই আনন্দ কঢ়িয়াই আনিব সকলোৰে মাজত আৰু ইয়াৰ দ্বাৰা সকলো সদস্যই আজি আনন্দ আৰু লগতে মানসিক শান্তিও লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সৰু সৰু স্বাস্থ্যজনিত সমস্যাবোৰ থাকিব পাৰে, কিন্তু আপোনালোকে যদি আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰে তেনেহ'লে ইয়াৰ ফলত সকাহ পাব আৰু আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি আপোনালোকৰ কিছু আনন্দৰ কিছু বাধা আহিব পাৰে, কাৰণ আজি আপোনালোকৰ বিভিন্ন দিশৰ পৰা কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু ঘৰৰ ক্ষেত্ৰতো কিবা এটা সমস্যাৰ ফলত আপোনালোকৰ মানসিক অৱস্থা কিছু বেয়া হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু যিবোৰ সমস্যা আপুনি আজি অনুভৱ কৰিব সেই সমস্যাবোৰ আপুনি নিজে সমাধান কৰি ল'ব পাৰিব। মাথো আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব লাগিব আৰু পৰিস্থিতিৰ সাপেক্ষে আপুনি কথা বতৰাবোৰ ক'ব লাগিব। এনে কৰিলে আপোনালোকে যিকোনো বেয়া পৰিস্থিতিত আপুনি চম্ভালিব পাৰিব আৰু আপোনাৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপুনি নিজকে শক্তি বজাই ৰাখি বা আপোনাৰ নিজৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ জানিব লাগিব। ইয়াৰ পৰা আপুনি ইতিবাচক ফলাফল পাব। আপোনাৰ কামবোৰ আজি সংগঠিত কৰি চলক, কাৰণ আজি আপুনি নিজৰ কামবোৰ সংগঠিত নকৰিলে আপোনাৰ বাবে কিছু পৰিস্থিতি বিষম হোৱাৰ সম্ভাৱনাও থাকিব, কিন্তু আপোনাৰ ভাগ্য আপোনাক বহু পৰিমাণে আজি সহায় কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰত আজি মনোনিৱেশ কৰিলে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে নিজৰ অনুভৱ প্ৰকাশ কৰাৰ দিন হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব আৰু লগতে আপোনাৰ সংগীয়েও বহু পৰিমাণে আপোনাক আজি পৰামৰ্শ আগবঢ়াব। ঘৰৰ ক্ষেত্ৰতো স্বামী স্ত্ৰীৰ মাজত সুখদায়ক সম্পৰ্ক থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাস্থ্য উত্তম অৱস্থাত থাকিব, কিন্তু বতৰৰ ফলত একেবাৰে অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু লগতে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি চিন্তা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আজি আপোনালোকে
নিজৰ সমস্যাবোৰৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ সমাধান নিশ্চিত কৰিব পাৰিব। আৰু আজিৰ দিনটোৰ বাবে আপুনি ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পোৱা দেখা যাব। আনৰ ক্ষেত্ৰত আজি অলপ আপোনালোকে সংযমতা বজাই ৰাখিব লাগিব বা আপুনি আজি শান্ত হৈ থাকিব লাগিব, নহ'লে আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে কিছু বেয়া হ'ব পাৰে। আৰু প্ৰয়োজন সাপেক্ষে আজি অলপ আপুনি স্বাৰ্থপৰতাও দেখুৱাব লাগিব, নহ'লে আপুনি নিজৰ ক্ষেত্ৰত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু উত্থান পতন হ'ব পাৰে, কিন্তু আপুনি ব্যৱসায়িক পৰিকল্পনাবোৰ নিজৰ মাজতে ৰাখি আগবাঢ়ি গ'লে আপুনি সুবিধা পাব আৰু আপোনাৰ যিবোৰ কাম থাকিব সেইবোৰ সফলভাৱে ৰূপায়িত কৰিবলৈ আপুনি আজি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অনাস্থা পৰীক্ষা কৰি চলক, নহ'লে আপোনালোকৰ অশান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিবলৈ আপোনালোকে দুয়োজনে যত্ন কৰিব লাগিব, পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু যোগাসনৰ ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিব, তেতিয়াহে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি মনত কিছু শংকা বা ভয় থকাৰ সম্ভাৱনা আছে, গতিকে কোনো ক্ষেত্ৰতে আপুনি ভয় বা শংকিত হৈ নপৰিব। আপুনি নিজৰ ক্ষেত্ৰত যদি আত্মবিশ্বাস বজাই ৰাখি চলে, তেনেহ'লে আপুনি আজি অনুকূল ফলাফল পাব আৰু অনুকূল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে গুৰুত্বপূৰ্ণ কামখিনিত আপুনি ভালদৰে মনোনিৱেশ কৰক আৰু কোনো ক্ষেত্ৰতে আপুনি ধৈৰ্য নেহেৰুৱাব আৰু কোনো ক্ষেত্ৰতে আপোনালোকৰ যাতে মানসিক অৱস্থাত প্ৰভাৱিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজি আপুনি কাৰো সৈতে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, খং নিয়ন্ত্ৰণ কৰিব, নহ'লে আপোনাৰ সুনামত আপোচ কৰিব লগা হ'ব পাৰে। আৰু আজি খৰচ বৃদ্ধিৰ ফলত আপোনালোকৰ কিছু মানসিক অশান্তিও দেখা দিব পাৰে, সেইবাবে আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নথিপত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক। নতুন নতুন বস্তুৰ চেষ্টা কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। আৰ্থিক দিশতো আজি আপুনি লাভৱান হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উন্নতি থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীয়ে কিবা এটা লৈ বিচলিত হ'ব পাৰে, গতিকে আজি আপোনাৰ সংগীক কিবা এটা উপহাৰ আদি দিলে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে সুষম খাদ্য বজাই ৰাখিবলৈ হ'লে দৈনন্দিন ৰুটিন ঠিক কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুসংগঠিত ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকৰ ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব আৰু আজি আপোনালোকৰ অৰ্থ লাভৰো যোগ হয়। গতিকে আজি আপুনি বিভিন্ন দিশৰ পৰা আপোনাৰ আয় বৃদ্ধি পোৱা বা আপোনাৰ তৎক্ষণাত ধন লাভৰ যোগ দেখা গৈছে। গতিকে বৰ্তমান সময়খিনি আপুনি সুন্দৰভাৱে কটাবলৈ হ'লে আপুনি নিজৰ মতামতক অগ্ৰাধিকাৰ দিয়ক আৰু আপোনাৰ আজি আৰ্থিক দিশত সবল হোৱা পৰিলক্ষিত হ'ব, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ কোনো ধৰণৰ আজি চিন্তা নাথাকে। তথাপিও আপুনি ভালদৰে আজি দিনটো চলাবলৈ হ'লে আপুনি মানসিকভাৱে প্ৰস্তুতি চলাব লাগিব আৰু সবলভাৱে ৰাখিব লাগিব। সেইবাবে আপুনি আধ্যাত্মিক স্থান আজি ভ্ৰমণ কৰিবলৈও চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান আপুনি উন্নতিৰ ক্ষেত্ৰত বিশেষ আশা নকৰিব, কিন্তু তথাপিও আপোনালোকৰ উন্নতি দেখা পাব। চলি থকা কামবোৰত আপোনালোকৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে বা কিবা এটা পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে আৰু এই পৰিৱৰ্তন আপোনাৰ বাবে লাভজনক হ'ব। আজি আপুনি বিশেষভাৱে যিকোনো ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ হ'লে কৰ্মচাৰীৰ পৰাও পৰামৰ্শ লোৱাটো আপোনাৰ আজি নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সংবেদনশীলতাক বুজাটো গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে সম্পৰ্কত আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ ক্ষেত্ৰতো আজি মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু আপুনি কোনো কাৰণতে পৰিস্থিতিৰ পৰা ওলাই নাহিব বা খং নকৰিব, চবকে বুজাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ ভাল ফল দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অসাৱধান নহ'ব। আপোনাৰ আজি নিজৰ যত্ন লোৱাটো নিশ্চিত কৰাটো বেছি ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি মানসিক শান্তি দেখা দিব আপোনাক আৰু ইয়াৰ ফলত আপুনি যিকোনো কাম ইতিবাচক ফলাফল পোৱাটো সম্ভাৱনা আছে আৰু ভৱিষ্যত চিন্তাৰ ক্ষেত্ৰত আজি আপোনালোকৰ পথ প্ৰশস্ত হৈছে, গতিকে আপোনালোকে আগলৈও চিন্তা কৰিব পাৰে।
আপুনি আজি যিকোনো ক্ষেত্ৰতে বুজাবুজিৰে আগবাঢ়িলে সকলো সমাধান পাব আৰু আপুনি ভাল ফলাফলো দেখিব। হঠাতে আজি আপোনাৰ ডাঙৰ খৰচো হ'ব পাৰে, গতিকে আপোনাৰ বাজেটৰ প্ৰতি সচেতন হ'ব আৰু আত্মীয়ৰ সৈতে সংঘাত কোনো ধৰণৰ নকৰিব। আজি আপুনি নিজৰ খং নষ্ট নকৰিব। আপোনাৰ নিজৰ কামত যদি আপোনালোকে ভালদৰে পৰিচালনা কৰে, সেইবোৰ কামত আপোনালোকৰ ভাল ফল দেখুৱাব। ব্যৱসায়িক ক্ষেত্ৰতো নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গ'লে আপোনালোকে উন্নত পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। কৰ্মচাৰীসকলৰ পৰাও সহায় পাব। তেওঁলোকৰ কৰ্মক্ষেত্ৰত কৰা যিবোৰ কাৰ্যকলাপ সেইবোৰৰ প্ৰতি আপুনি আজি সাৱধান হ'ব আৰু ভালদৰে লক্ষ্য ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় বা লোকচান নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু সময় আপোনাৰ সঙ্গীৰ সৈতে কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। পৰিয়ালত সম্প্ৰীতিৰ অভাৱে কিছু বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনালোকে সেইবোৰতো ভালদৰে সমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশো সুন্দৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ মানসিক চাপ আৰু ক্লান্তিয়ে আপোনাৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে, গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, সুন্দৰ হওক আজিৰ দিনটো, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ দাম্পত্যৰ দিশত কাজিয়া আদি বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পাব আৰু আত্মীয়ৰ সৈতেও কিবা এটা বাদ বিবাদৰ পৰিস্থিতি দেখা দিছে, গতিকে আপোনালোকে আজি অলপ সাৱধান হ'ব লাগিব। এইবোৰ ক্ষেত্ৰত অকাৰণে আপোনাৰ খং আজি বৃদ্ধি পাব পাৰে, গতিকে আপুনি সংযমতা বজাই ৰাখক নিজৰ ক্ষেত্ৰত আৰু আপুনি আজি নিজকে ব্যস্ত কৰি ৰাখিবলৈ বেছিকৈ যত্ন কৰিব যাতে আপোনালোকৰ এই ধৰণৰ প্ৰভাৱে দেখা নিদিয়ে বা আপুনিও আজি যাতে কোনো ক্ষেত্ৰত জড়িত হৈ নপৰে, নহ'লে আপোনাৰ দিনটো আজি বিশৃংখলিত হোৱা পৰিলক্ষিত হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, গতিকে আপোনাৰ নিজৰ বাজেটৰ মতে চলিবলৈ আজি যত্ন কৰিব। নেতিবাচক চিন্তাই যাতে আপোনাক আগুৰি ধৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, সেইবাবে বুদ্ধিমত্তা আৰু শান্তভাৱে কামবোৰ কৰি যাব। ব্যৱসায়িক ক্ষেত্ৰতো আজি কৰ্মচাৰীৰ সৈতে আপুনি সহযোগ মিলাই পেলাই কামবোৰ কৰি যাব, তেতিয়াহ'লে কামবোৰ কৰোঁতে আপুনি সুফল লাভ কৰিব। আৰু লগতে আপোনাৰ আজি ব্যৱসায়িক ব্যৱস্থা উন্নত কৰাৰ বাবে নতুন পৰিকল্পনা কৰাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ মধুৰ কৰি ৰাখিবলৈ হ'লে সকলোৰে সৈতে সুন্দৰভাৱে কথা বতৰা পাতক আৰু বয়োজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বতৰ পৰিৱৰ্তনৰ পৰা ৰক্ষা পাবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব আৰু লগতে কাহ চৰ্দিৰ পৰা আপোনালোকে অলপ পৰিত্ৰাণ পাবলৈ হ'লে উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ ব্যৱসায়িক আয় বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব, কাৰণ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে, গতিকে পৰিকল্পিতভাৱে কামবোৰ কৰি যাওক আৰু সময়মতে সম্পন্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ লেনদেনবোৰো ভাল হ'ব আৰু সুফল কঢ়িয়াই আনিব। আপোনাৰ আজি কিছুমান ক্ষেত্ৰত পৰিকল্পনাবোৰে উপকাৰী ফলাফল দিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব, গতিকে নিজৰ ক্ষেত্ৰত আপুনি আজি বেছিকৈ মনোনিৱেশ কৰক। কোনো ধৰণৰ ভ্ৰমণ আজি নকৰিব। ঘৰ আৰু আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি চলিলে আপোনালোকৰ বাবে শুভফল কঢ়িয়াই আনিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব, কিন্তু এতিয়াই লাভৰ আশা নকৰিব। বৰ্তমান সময়খিনি অলপ আপুনি শান্তভাৱে কটাবলৈ যত্ন কৰিব আৰু আপোনাৰ কৌশল কাৰো সৈতে শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ এই কৌশলবোৰ আন কোনোবাই বেয়া ব্যৱহাৰ কৰিব পাৰে বা আপোনাক প্ৰতাৰিত কৰিব পাৰে। আপোনাৰ কৰ্মনীতিটো কিছু পৰিৱৰ্তন কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশ সুন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সঙ্গীৰ সৈতে অৰ্থহীনভাৱে কোনো ধৰণৰ সময় নষ্ট নকৰিব, নহ'লে আপোনাৰ কামবোৰত বাধা আহিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্যক আজি অৱহেলা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। আপুনি আপোনাৰ স্বাস্থ্যত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব, তেতিয়া দেখিব যে উন্নত ফলাফল পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজলৈ।